আৰু ইফালে আজি যেহেতু চিৰাঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ ভাষণ শুনাইছো। সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া, সন্মানীয় বিধায়ক অজয় ৰায় ডাঙৰীয়া, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায় ডাঙৰীয়া, নৱ বৈশ্য ডাঙৰীয়া, প্ৰভাত বসুমতাৰী ডাঙৰীয়া, নবাৰুণ মেধি ডাঙৰীয়া, শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া, ইয়াশোদা ব্ৰহ্ম ডাঙৰীয়া, কামিনী ব্ৰহ্ম, পিংকি বসুমতাৰীকে আদি কৰি আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, কাজলগাঁও আৰু নিচিমাৰ পৰা অহা মোৰ সন্মানীয় ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা মই আহিবৰ সময়ত শুনিব পালো যে চিৰাঙত বৰষুণ হৈছে। কৌশিক ৰায় ডাঙৰীয়াক সুধিলো মিটিং হ'বনে, মই যাব লাগিবনে? বোলে নহয়, বৰষুণ হলেও আমাৰ কাৰ্যকৰ্তা আহিবই, মিটিং হ'বই আৰু সকলোৱে বিজেপিৰ কাৰণে একেবাৰে মনত শক্তি বান্ধি ৰাখি থৈ দিছে। তথাপিতো মই বিশ্বাস কৰা নাছিলো পানী হ'ব, মানুহ কম হ'ব, কিন্তু আজি আপোনালোকে বৰষুণৰ মাজতো ইমান ৰাইজ উপস্থিত থাকি প্ৰমাণ কৰিলে যে কাজলগাঁও আৰু নিচিমাত এইবাৰ বিজেপি জিকিবই, 100% বিজেপি জিকিব। ঠিক কৈছো নে নাই? মই শ্ৰদ্ধা ৰাইজ, আগতে বিটিআৰৰ ইলেকশ্যন আমি ইমান জোৰ কৰি নেখেলিছিলো। কেইটামান সমষ্টিত আমি ইলেকশ্যন উঠিছিলো আৰু নিৰ্বাচনৰ পিছত কোনোবা এটা হয় UPPL নহলে BPFৰ লগত লগ লাগি আমি যিখিনি পাৰো ৰাইজৰ কাৰণে কৰিবৰ বাবে চেষ্টা কৰিছিলো। এইবাৰ যেতিয়া বিটিআৰৰ ইলেকশ্যন ঘোষণা হ'ল, আমাৰ ৰাইজে আমাক ক'লে যে এইবাৰ বিজেপিয়ে ভাল কৰি ইলেকশ্যন খেলিব লাগিব। মই কাৰ্যকৰ্তাসকলক ক'লো যে মই সকলোকে গৈ লগ কৰিম, ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ, আৰু মোক যদি কাৰ্যকৰ্তাসকলে কয়, ৰাইজে কয় ইলেকশ্যন খেলিব লাগে, আমি ইলেকশ্যন খেলিম। কাৰণ আমি যদি UPPLক ক'লোহেঁতেন যে আপোনালোকে 30টা চিট লওক, বিজেপিক 10টা চিট দিয়ক, তেওঁলোকেও মানিব। আৰু যদি BPF হাগ্ৰামাকো মহিলাৰীকো ক'লোহেঁতেন যে আপোনালোকে 30টা চিট লওক, আমাক 10টা চিট দিয়ক, অসুবিধা একো নাছিলে। কিন্তু ৰাইজৰ মনত ইচ্ছা আছিলে যে এইবাৰ অলপমান বেলেগ হওক আৰু বিজেপিয়ে যিমান পাৰে সিমান বেছিকৈ ইলেকশ্যন খেলক। মই ৰাইজৰ ওচৰত গলো। প্ৰথম মই ওদালগুৰি জিলালৈকে গলো। ওদালগুৰি জিলাত আমাৰ যিমান কেইটা বিটিআৰৰ সমষ্টি আছে, সকলো সমষ্টিতে মই একোখনকৈ মিটিং কৰিলো। আমাৰ হৰিচিঙা, খৈৰাবাৰী, 5নৈ চেৰভাং, ভেৰগাঁও, মুদৈবাৰী, এই গোটেই জাগাবিলাকত মই মিটিং কৰিলো। তামুলপুৰত মই গলো, দৰঙাজুলি, নাগৰিজুলি, বাগানপাৰা, শুক্লাই চেৰভাং, গোৰেশ্বৰ, বাক্সাত গলো, মথনগুৰি, মুছলপুৰ, ককলাবাৰী, আমাৰ শালবাৰী,
আৰু দিহিৰা আৰু কেইদিনমান আগতে মই চিৰাঙতো আহিছিলোঁ। চিৰাঙতো আমাৰ পাঁচনৈচেৰফাল থুৰিবাৰী চুবাইজাৰ কোকৰাঝাৰতো গলো, দতমা ফকিৰাগাম, মই যিমান জেগাত গলো সকলোতে মই এটাই কথা দেখিলো আৰু আজি কাজলগাঁও আৰু নিচিমা যে ৰাইজে এইবাৰ বিজেপিক ইলেকশ্যনত জিকাবই আৰু বিটিআৰত কোকৰাঝাৰত চৰকাৰ গঠনত এইবাৰ বিজেপিয়ে আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। নিজৰ বুলি ভাবিব লাগিব। আজি যেতিয়া মই বঙাইগাঁৱত যাওঁ, মই বৰপেটাত যাওঁ, মই বজালিত যাওঁ, পাঠশালাত যাওঁ, ৰাইজক সোধো, ৰাইজ অৰুণোদয় পাইছেনে? সকলো ৰাইজে হাত উঠায়। কিন্তু কাজলগাঁও আৰু মই নিচিমাত যদি সোধো সকলো মহিলাই অৰুণোদয় পাইছেনে? বহুত মহিলাই হাত নুঠাব। আৰু প্ৰধানমন্ত্ৰীয়ে আমাক ঘৰ দিয়ে। যদি মই বেলেগ জেগাত সোধো, অসমত সোধো ঘৰ পাইছেনে, ডিব্ৰুগড়ত সোধো, যোৰহাটত সোধো, ক'ব ঘৰ পাইছো। কিন্তু চিৰাঙত সুধিলে বহুত মানুহে নক'ব ঘৰ পাইছো বুলি। কিয়? যে ইয়াতে মুখ্যমন্ত্ৰীয়েও একো দিব নোৱাৰে, প্ৰধানমন্ত্ৰীয়েও একো দিব নোৱাৰে, বৰালি মাছৰ দৰে VCDC বিলাক বহি আছে। আৰু যেতিয়ালৈকে VCDCয়ে নিদিয়ে তেতিয়ালৈকে ইয়াত একো নাপায়। ক'ৰ পৰা ওলাই এইটো? MPক ভোট দিওঁ, MLAক ভোট দিওঁ, MCLAক ভোট দিওঁ, ৰাতিৰ ভিতৰতে দালালি আৰম্ভ কৰি দিয়ে VCDC বিলাকে। হয়নে নহয়? হয়নে নহয়? ইয়াতে টকা হ'ল প্ৰধানমন্ত্ৰীৰ, মালিক হ'ল VCDC, অৰুণোদয় টকা হ'ল মুখ্যমন্ত্ৰী, মালিক হ'ল VCDC। হাৰে কেনেকে কাম চলিব? কেনেকে সমাজ চলিব? সেইকাৰণে এইবাৰ আমাৰ এটাই কথা যে BTADত VCDC ৰাজত্ব নচলিব, BTADত মানুহৰ ৰাজত্ব চলিব লাগিব। BTADত মানুহৰ ৰাজত্ব চলিব লাগিব, ৰাইজৰ ৰাজত্ব চলিব লাগিব। মোক কোনোবা সাংবাদিকে সোধে যে প্ৰথম শ্ৰেণীৰ কোন, দ্বিতীয় শ্ৰেণীৰ কোন? অৰুণোদয় যোনে পাইছে তেওঁ প্ৰথম শ্ৰেণী, যোনে পোৱা নাই দুখত বহি আছে তেওঁ দ্বিতীয় শ্ৰেণী। প্ৰধানমন্ত্ৰীৰ ঘৰ যোনে পাইছে সি প্ৰথম শ্ৰেণী, যোনে পোৱা নাই দ্বিতীয় শ্ৰেণী। মোৰ মতেদি BTADত অকল VCDCৰ মানুহখিনিয়ে শান্তিত আছে, বেলেগ কোনো মানুহ শান্তিত নাই। সকলো মানুহ অশান্তিত আছে, খঙত আছে। ক'ব ভয় কৰে, ক'লে কিজানি বেয়া পায়, ক'বৰ কাৰণে ভয় কৰে। কিন্তু মইতো মুখ্যমন্ত্ৰী, মইতো কাকো ভয় নকৰো, মইতো সঁচা কথা কমেই। আৰু সেইকাৰণে মই এইবাৰ সকলোকে কৈছো, BTADৰ ৰাজত্ব, BTADৰ চৰকাৰ, আমাৰ BTADত ভোট দিয়া মানুহে চলাব লাগে। BTADৰ চৰকাৰ VCDCয়ে চলাব নালাগে। কাৰণ VCDCয়ে চৰকাৰ চলিলে ৰাইজ কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে।